নমস্কাৰ বন্ধুসকল, গায়ত্ৰী মন্ত্ৰ এই ভাগৰ বিষয়ে মই জানিবলৈ পাইছিলোঁ আৰু পঢ়িবলৈ পাইছিলোঁ। ভাবিলোঁ আপোনালোকৰ মাজতো মই শ্বেয়াৰ কৰোঁ। ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গোদেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। এই ভাগ গায়ত্ৰী মন্ত্ৰ ঋগ্বেদৰ ৩য় মণ্ডলৰ ৬২ সূক্তৰ ১০ নম্বৰ মন্ত্ৰ। এই মন্ত্ৰভাগ সূৰ্যক উদ্দেশ্য কৰি গোৱা হয়। ঋষি বিশ্বামিত্ৰই এই মন্ত্ৰভাগ ধ্যানৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা বিচাৰি উলিয়াইছিল। এই মন্ত্ৰৰ দেৱতা সবিতা। বেদৰ মতে এই মন্ত্ৰভাগেই অতি শক্তিশালী মন্ত্ৰ। এই মন্ত্ৰৰ অসীম ক্ষমতা আছে। এই মন্ত্ৰৰ মূল ভাৱ হ'ল, যি ভূলোক প্ৰাণশক্তি আৰু সৰগৰ আধ্যাত্মিক জ্ঞানৰ উৎস, সেই পৰমেশ্বৰক আমি ধ্যান কৰোঁ, যাতে আমাক বুদ্ধি আৰু জ্ঞান দিয়ে আৰু সৰ্বোচ্চ সত্য উপলব্ধি কৰিবলৈ দিয়ে। গায়ত্ৰী মন্ত্ৰৰ ভাগৰ দ্বাৰা কোনো দ্ৰব্য প্ৰাপ্তি নহয়। ই মাত্ৰ এক প্ৰাৰ্থনাহে, স্তুতিহে। বাৰে বাৰে এই প্ৰাৰ্থনা বা স্তুতি কৰিলে মানুহৰ বিবেচনা শক্তি বাঢ়ে, মন আৰু অন্তৰ শুদ্ধ আৰু উজ্জ্বল হয়। মা গায়ত্ৰী দেৱীক বেদৰ মা বুলি কোৱা হয়। পঞ্চমুখৰ এই গায়ত্ৰী দেৱীৰ 10খন হাত আছে, 10টা চকু আৰু এপাহ ৰঙা পদুমৰ ওপৰত বহি থাকে। মা গায়ত্ৰীৰ 5খন মুখৰ প্ৰতিখনৰে বেলেগ বেলেগ ৰং থাকে। মা গায়ত্ৰীৰ 5টা ৰঙৰ মুখে কি বুজায় আপোনালোকক জনাওঁ আহক। বেদৰ মাতা গায়ত্ৰী দেৱীৰ প্ৰথম মুখখন মুকুতামণিৰ দৰে। ইয়াৰ অৰ্থ হ'ল, মুকুতাৰ জিকমিকনিৰ দৰে সাধকক জ্ঞানৰ জিকমিকনিৰে উদ্ভাসিত কৰি তোলে। মা গায়ত্ৰীৰ এখন মুখ ৰক্তপ্ৰবালৰ দৰে ৰঙা হয়। এইখন মুখে সাধকৰ মন স্থিৰ কৰিবলৈ শক্তি দিয়ে। সোণবৰণীয়া তৃতীয় মুখখনে সাধকক সৎগুণে জিলিকাই তোলে। চতুৰ্থ মুখখন আকাশৰ দৰে নীলবৰণীয়া। আকাশৰ দৰে সাগৰো নীলা। সেয়ে গায়ত্ৰী মাক উপাসনা কৰা লোক আকাশৰ দৰে বিশাল মনৰ হয় আৰু সাগৰৰ দৰে গাম্ভীৰ্যপূৰ্ণ হয়। পঞ্চমখন মুখ বগা, অৰ্থাৎ বিশুদ্ধ। গায়ত্ৰী মাৰ উপাসনা কৰিলে সেয়ে সাধকৰ মন আৰু অন্তৰ পবিত্ৰ হয়। গায়ত্ৰী দেৱীৰ এই পঞ্চমখন মুখে মা সৰস্বতীক বুজায়। সেয়ে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে মানুহৰ জ্ঞান বৃদ্ধি হয়। মা গায়ত্ৰীৰ 10খন হাতে কি বুজায় আপোনালোকক জনাওঁ আহক। প্ৰথম হাতে সাধকৰ আবেদন মানি লোৱা বা কাৰ্য সিদ্ধিৰ ভংগিমাত থাকে। দ্বিতীয় হাতৰ ভংগিমাৰে উপাসকক অভয় দান কৰে। তৃতীয় হাতত এডাল অস্ত্ৰ, যিডালেৰে চাৰিওদিশৰ বেয়াখিনি দমন কৰে, অৰ্থাৎ সাধকক বেয়া শক্তিৰ পৰা ৰক্ষা কৰে। চতুৰ্থ হাতত এডাল চাবুক থাকে, যিডালেৰে সাধকৰ সকলো বেয়া দিশ গুচাই যায়। পঞ্চম হাতত এটা বগা ৰঙৰ মানুহৰ মূৰৰ খোলা, সেইটোৱে ভগৱান শিৱক বুজায়। অৰ্থাৎ গায়ত্ৰী জপ কৰিলে শিৱত্ব লাভ কৰা হয়। ষষ্ঠ হাতত এডাল গদা থাকে, এই গদাই বিষ্ণুত্ব প্ৰাপ্তি বুজায়। সপ্তম হাতত এটা শংখ থাকে, এই শংখৰ ধ্বনিৰে সাধকৰ আত্মবিশ্বাসক বুজায় আৰু লগতে শংখৰ ধ্বনিৰে চাৰিওফালে থকা অপশক্তিক আঁতৰাই পঠোৱা বুজায়। অষ্টম হাতত এটা চক্ৰ, এই চক্ৰই সময়ক বুজায়। নৱম হাতত এটা অন্নপূৰ্ণ পাত্ৰ। ইয়াৰ অৰ্থ, গায়ত্ৰী উপাসনা কৰিলে সাধকে কোনো দিন অন্নৰ অভাৱত পৰিবলগীয়া নহয়। দশম হাতত গায়ত্ৰী দেৱীয়ে এপাহ পদুম ফুল লৈ থাকে। এই ফুলৰ সুবাসৰ দৰে সুন্দৰ সুবাস বা অনুগ্ৰহ সাধকে মা গায়ত্ৰী, মা সাবিত্ৰী আৰু মা সৰস্বতী এই তিনিওৰে পৰা পায়। গায়ত্ৰী মন্ত্ৰ সকলো মন্ত্ৰৰে গুৰু আৰু ইয়াক মহামন্ত্ৰ বুলি কোৱা হয়। গায়ত্ৰী মন্ত্ৰই সকলো মন্ত্ৰতকৈ বেছি প্ৰচলিত মন্ত্ৰ। বেদৰ মাতা গায়ত্ৰীক ত্ৰিমূৰ্তি বুলি উপাসনা কৰা হয়, কিয়নো মা গায়ত্ৰী, মা সৰস্বতী,
মা পাৰ্বতী আৰু মা লক্ষ্মীৰ এই তিনিগৰাকী দেৱীৰ একক ৰূপ। ২৪টা আখৰৰ গায়ত্ৰী মন্ত্ৰই ২৪ জনা ঋষিক বুজায়। প্ৰথমজন হ'ল বামদেৱ, দ্বিতীয়জন অত্ৰি, তৃতীয়জন বশিষ্ঠ, চতুৰ্থজন শুক্ৰ, পঞ্চমজন কণ্ব, ষষ্ঠজন পৰাশৰ, সপ্তমজন বিশ্বামিত্ৰ আৰু ৮ নম্বৰজন হ'ল কপিল, ৯ নম্বৰজন সৌনক, ১০ নম্বৰজন হ'ল যজ্ঞপালক্য, ১১ নম্বৰজন হ'ল ভৰদ্বাজ, ১২ নম্বৰজন হ'ল যৱনগ্নি, ১৩ নম্বৰজন হ'ল গৌতম, ১৪ নম্বৰজন হ'ল মৃদগুল, ১৫ নম্বৰজন হ'ল ব্যাস, ১৬ নম্বৰজন হ'ল নোমাখা, ১৭ নম্বৰজন হ'ল অগস্ত্য, ১৮ নম্বৰজন হ'ল কৌশিক, ১৯ নম্বৰজন হ'ল বৎস, ২০ নম্বৰজন হ'ল পুলাস্ত্য, ২১ নম্বৰজন হ'ল মুণ্ডুকা, ২২ নম্বৰজন হ'ল দুৰ্বাসা, ২৩ নম্বৰজন হ'ল নাৰদ, ২৪ নম্বৰজন হ'ল কাশ্যপ। ২৪টা আখৰৰ গায়ত্ৰী মন্ত্ৰই ২৪ বৈদিক ছন্দক বুজায়, ২৪ বৈদিক দেৱতাক বুজায়, ২৪ শক্তিক বুজায় আৰু ২৪ তত্ত্বক বুজায়। বন্ধুসকল, ভিডিঅ'টো ময়ো পঢ়িবলৈ পাইছিলোঁ, জানিবলৈ পাইছিলোঁ, সেইবাবে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি বুলি ভাবিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব। যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এনেকুৱা এটা ভিডিঅ' আকৌ লৈ আহিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি মনত উৎসাহ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।